APSC কেলেংকাৰী তদন্ত সন্দৰ্ভত সংবাদমেল DYFI দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সংগঠনটোৰ আদালতত চলি থকা APSC কেলেংকাৰী তদন্ত সন্দৰ্ভত বিস্ফোৰক মন্তব্য চৰকাৰৰ দুৰ্বল স্থিতি আৰু চৰকাৰী অধিবক্তাৰ দুৰ্বল যুক্তিৰ বাবে অভিযুক্ত বিষয়াই প্ৰত্যাহ্বান জনাইছে ন্যায়িক আয়োগৰ প্ৰতিবেদনক একাংশ অভিযুক্ত বিষয়াই ভুল তথ্যৰে আদালতক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ চৰকাৰে আওপকীয়াকৈ সহায়হে কৰিছে অভিযুক্ত বিষয়াসকলক সময়ত শৰ্মা চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বক্ৰপথৰে বাছনিভুক্ত হোৱা বিষয়াসমূহক ৰাজপত্ৰিত বিষয়াসমূহক বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে সুৰক্ষা দি আহিছে আৰু আজি এনেকুৱা এটা পৰ্যায়ত আহি সমগ্ৰ বিষয়টো উপস্থাপন হৈছেগৈ যে যিখন আয়োগক ভিত্তি কৰি এই গোটেই কেলেংকাৰীটো উন্মোচিত হৈছিল সেই আয়োগখন আছিলে বিপ্লৱ কুমাৰ শৰ্মা আয়োগ বিকে কমিশন বিপ্লৱ কুমাৰ শৰ্মাৰ যিখন কমিশন আছিলে সেই কমিশনৰ ভিত্তিত এই গোটেই দিশসমূহ উন্মোচিত হৈছিলে সেই আয়োগৰ আইনী বৈধতাৰ ওপৰতেই বক্ৰপথেৰে বাছনিভুক্ত হোৱা বিষয়াসকলে প্ৰশ্ন কৰাৰ আজি সুযোগ সুবিধা পাইছে কিয় পাইছে মূল কথা হৈছে যে চৰকাৰী অধিবক্তাৰ দুৰ্বলতাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ উদ্ভট যুক্তি আদালতৰ মজিয়াত দাঙি ধৰিছে আৰু আদালতক বিপথে পৰিচালিত কৰিছে তেওঁলোকক বিভিন্ন ধৰণে ভুল তথ্য আদালতৰ সন্মুখত দাঙি ধৰিছে তাৰ জৰিয়তে সমগ্ৰ বিষয়টো এতিয়া তল পৰিবলৈ গৈ আছে আৰু আনকি যিখন